উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ হৈছে প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ, য'ত আছে পাহাৰ, নৈ, জান-জুৰি আৰু সুন্দৰ সুন্দৰ ভ্ৰমণ কৰা ঠাই। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ এখনি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ ঠাই হৈছে নিজাম ঘাট। জোহাৰ, নমস্কাৰ, মই জুনতপ্ন। সকলোকে মোৰ নতুন এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি সেই ঠাইলৈ বনভোজ খাবলৈ গৈ আছোঁ। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আমাৰ বনভোজলৈ যোৱাৰ যি অভিজ্ঞতা তাকে আপোনালোকক জনাম। আজিৰ ভিডিঅ'টি বহুত স্পেচিয়েল আৰু ইণ্টাৰেষ্টিং হ'ব। শেষলৈকে চাবলৈ নাপাহৰিব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। সকলোৱে ৰাতিপুৱা 7:30 বজাত গাড়ীত উঠি আনন্দ ফূৰ্তিৰ মাজেৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ক'ৰবালৈ যোৱাৰ কথা যেতিয়া ঠিক হয়, তাৰ আগদিনা ৰাতি টোপনি ভাল নহয়, সঘনাই সাৰ পোৱা হয় আৰু সময়টো চোৱা হয় কেতিয়া যে ৰাতিপুৱাব আৰু আমি যাম। ভোক পিয়াহ নোহোৱা হয়, মনলৈ মাত্ৰ এটাই চিন্তা, কেতিয়া যে গাড়ীত উঠিম আৰু যাম। আমাৰো ঠিক একেই অৱস্থা। আমাৰ গাঁৱৰ পৰা নিজাম ঘাটৰ দূৰত্ব প্ৰায় 116 কিলোমিটাৰ মান হ'ব। যাত্ৰাৰ মাজত পালোঁ বাইপাছ, কাকপথাৰ ৰাস্তা, তালাপ নগৰ, ভূপেন হাজৰিকা সেতু, চেপাখোৱা আৰু শেষত শান্তিপুৰ। ইয়াতে আমাৰ ইনাৰ লাইন পাৰ্মিট বনাব লাগিব, নহ'লে অৰুণাচলত আমাক এণ্ট্ৰি দিয়া নহ'ব। ৱেলকাম টু অৰুণাচল প্ৰদেশ, লোৱাৰ দিবাং ভেলী ডিষ্ট্ৰিক্ট। শান্তিপুৰত পাছ বনোৱা হ'ল। ইয়াতে লগ পাই গ'লোঁ বন্ধু এশোক। তেওঁ আমাক কমলা কিনি দিলে আৰু আমি সেইটো লৈ কিনে আহিলোঁ। আমাৰ পাছ বনোৱা হৈ গ'ল। পুনৰ গাড়ীত উঠি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মানুহৰ প্ৰতিজনৰ 50 টকা আৰু আমাৰ গাড়ীটোৰ ল'লে 100 টকা। আমি বাওঁফালে ঘূৰি আগবাঢ়ি আহিলোঁ। দুয়োফালৰ সেউজীয়া প্ৰাকৃতিক দৃশ্যসমূহ উপভোগ কৰি অলপ আগুৱাই আহি পালোঁ দলং। কি যে মনোমোহা দৃশ্য। নেচাৰ্ছ লাভাৰবিলাকৰ বাবে অৰুণাচল এটা বেষ্ট প্লেচ হয় ভিজিট কৰা। ইয়াত মানুহৰ ঘন বসতিও কম, শান্তিপূৰ্ণ পৰিৱেশ, এটা ভাল অনুভৱ আপোনালোকে পাব পাৰে। ময়ো এজন নেচাৰ্ছ লাভাৰ, নেচাৰেল প্লেচ ভিজিট কৰি বহুত ভাল পাওঁ, সেইবাবে এই ঠাইটো বাছনি কৰিলোঁ। আৰু তাতকৈ বেছি ভাল পাওঁ সেই ঠাইবিলাকক, সেই অভিজ্ঞতাসমূহক কেপচাৰ কৰি। ইমান দূৰ ৰাস্তা আহিলোঁ, কিন্তু আমি মানুহৰ ঘৰ বহুত কম আমি দেখি পাইছোঁ ইয়াত। দুয়ো চাইডে অকল জংঘল। যিমানে আমি ওচৰ চাপি আহিছোঁ, আমাৰ এক্সাইটমেণ্টটো আৰু বাঢ়ি বাঢ়ি গৈ আছে আৰু লাগিছে যেন কেতিয়া যে আমি গৈ পাম জেগাডোখৰত। এনেদৰে কেইবাটাও দলং পাৰ হোৱাৰ পাছত নিজাম ঘাট যোৱা ৰাস্তা আমি পালোঁ। ইয়াতে আমি 500 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'লোঁ আৰু ইয়াৰ পৰাও প্ৰায় 5 কিলোমিটাৰ মান যাব লাগিব, তেতিয়াহে আমি সেই স্পটটো পাম। ৱাও, এইখিনি ঠাই যেতিয়া আমি পাইছোঁ একেবাৰে সম্পূৰ্ণৰূপে, ইয়াৰ দৃশ্যটো একেবাৰে ভিউটো চেঞ্জ হৈ গৈছে। আমি ভবাই নাছিলোঁ ইমান ধুনীয়া যে হ'ব পাৰে বুলি। চাওকচোন কিমান ধুনীয়া লাগি আছে। আজিৰ আমিয়ে হৈছোঁ প্ৰথম বনভোজৰ দল। চাৰিওফালে ধুনীয়া পাহাৰেৰে আবৃত আৰু তলত
এটা ধুনীয়া ভেলী আৰু সেইটোৱে হৈছে দিবাং ভেলী। আৰু এই দৃশ্যটো যিমানেই চাই থাকিলেও আমনি নলগা এটা দৃশ্য, ইমানেই সুন্দৰ। আৰু আমি আহি পাই গ'লোহি নিজাম ঘাটৰ পিকনিক স্পট, আৰু এইটোৱে হয় এই পিকনিক স্পট, আৰু আগতেও আছে পিকনিক স্পট। চ' আমি ইয়াত আহি সোমাই চাইছোঁহি। ফাইনেলি আমি পাই গ'লোঁ আমাৰ লোকেশ্যন নিজাম ঘাট, আৰু বহুত ধুনীয়া লোকেশ্যন আছে, বহুত ধুনীয়া ভিউটো আছে ইয়াত নিজাম ঘাটৰ লোকেশ্যন। আমি আহিছোঁ এতিয়া, চাওঁ কোনফালে কেনেকা। সঁচাই দেই, ইমান ধুনীয়া ভিউ ইয়াৰ পৰা আমি দেখিবলৈ পাইছোঁ, আৰু আমাৰ ফাৰ্ষ্ট টাইম হোৱাৰ কাৰণে আমাৰ এক্সাইটমেণ্টটো বহুত বেছি বাঢ়ি গৈছে। এই ঠাইডোখৰ ওচৰে পাঁজৰে আমি চালোঁ, কিন্তু সিমান এটা সুবিধাজনক ঠাই নোপোৱাৰ কাৰণে পুনৰ আমি আগফালে আগবাঢ়িলোঁ বেটাৰ ঠাইৰ কাৰণে। আহি প্ৰথমতে নদী ফালে চাবৰ কাৰণে গৈছোঁ। তাৰপিছতে বাকীখিনি বস্তু আৰু নমাই আমি ছেটিং কৰিম ৰন্ধা বঢ়াৰ কাৰণে। নামিবলৈ অলপ ভয় লাগিছে। ডাঙৰ ডাঙৰ শিলটো আছে এই জেগাত, কিন্তু তাতকৈ আৰু এটা ডেঞ্জাৰ বস্তু আছে ইয়াত। পিকনিক আহিলে কিছুমান মানুহবিলাকে মদ খায়, আৰু মদ খাই তাতে বটলটো ভাঙি পেলাই দিয়ে, আৰু গোটেই য'তে ত'তে তাৰ টুকুৰাটো সেইটো আছে। যদি খালী ভৰিত ঘূৰা হয় বাই চান্স লাগি গ'লে হ'ল আৰু। চাওকচোন ভিউটো কিমান ধুনীয়া, একেবাৰে চফা পানী। আৰু এইখিনি ঠাইত চবফালে ডাঙৰ ডাঙৰ শিল, আৰু চাৰিওফালে দেখিলে পাহাৰ আৰু পাহাৰ। প্ৰথমতে নদী ফালে গৈ ড্ৰেছটো খুলি কিনে হাত মূৰ তিয়াই ল'লোঁ। আধা গা ধোৱা হৈ গ'ল আৰু আধাটো বাকী আছে। আৰু চব বস্তুবোৰ ইয়াতে নমাই আমি ছেটিং কৰিলোঁ। একফালে আমাৰ এবিন্দা পূৰা গান লগাই ডান্স মাৰি আছে, আৰু ইয়াতে জুই জ্বলালোঁ। আৰু গৰম যিটো হৈছে না, কাপোৰ চাপোৰ খুলি আৰু কামত লাগি গ'লোঁ চবে। এইফালে আমাৰ বৌহঁতি ভণ্টি এইফালে আলু পিঁয়াজ এইবিলাক ঠিক কৰিছে, আৰু আমি পানী আনিবৰ কাৰণে গুচি গ'লোঁ, যিহেতু অলপ বস্তুবিলাক ধুব লাগিব। চাইছেনে কেনেকুৱা দেখাইছোঁ, আৰু এয়া মামাৰ লগত লাগি গ'লোঁ আৰু হেল্প কৰিবলৈ। আৰু মোৰ কেইটামান ভিডিঅ' ক্লিপ আমাৰ নতুন ইউটিউবাৰ জাৰ্বিয়ান বাগৰ পৰা লৈছোঁ, আৰু তেওঁৰে এইটো ছেটআপ হয়, তেওঁৱে ভিডিঅ' কৰিছিলে, তাৰ পৰা মোক দিলে। আৰু কমলা সানি খাই খাই আমাৰ বেলেগ ডিছকাশ্যন চলিছে, আৰু এতিয়া কি কৰিম কি নকৰিম সেইবিলাক ডিছকাশ্যন চলি আছে। আৰু এয়া কেৰাহীত ভাত বহাই দিয়া হৈছে, আৰু এইফালে বাকীবোৰে আলু কাটাত ব্যস্ত। অলপ কাৰিকৰ হৈ গৈছোঁ। আৰু এইফালেও লাগি আছে পুৰা জোৰদাৰ মিৰ্চি পিঁয়াজ, আৰু এইফালে এইফালে মানে খানা বনাইছে আৰু সিহঁতি, আৰু এইটো হ'লে সিহঁতৰ এছিষ্টেণ্ট হয়। হাই কি যে লোকেশ্যন, আৰু লোকেশ্যন নাই। এতিয়া আমি কমলা বড়া ৰেহন মোল লাগেলা यार तोर मसी जिंदगी बदला। সকলো কাম বন শেষ কৰি গা ধুবৰ কাৰণে আহিলোঁ। হেল্ল' গাইজ, আমাৰ এইগিলা বেংগলোৰ ডুডলু হয়, বেং ডুডলু
পুৰা এনজয় কৰি আছে ঠাণ্ডা পানীত পেন যেন গুলাই গৈছে গাইছ সিহঁতক কেতিয়াবা পিকনিকৰ প্লেন কৰিলে আহিব ইয়াত নামটো হয় নিজাম ঘাট বহুত ধুনীয়া লোকেশ্যন আছে ব্ৰিজ নাই বাৰু কিন্তু ইয়াৰ ভিউটো কিন্তু একদম মজা আৰু আমি এইফালে গা ধুলোঁ তিনিটা গ্ৰুপ গা ধুলোঁ আপোনালোকে আহিব আধা ডুবা হৈ গা ধুলোঁ সাঁতুৰিব তাত নাজানো কিন্তু মুঠতে আমাৰ মতে ধুলোঁ আৰু ইয়াত ডুবকি লগাই আমি অলপ ৰ'দত বহিলোঁ বাপৰে বাপ যিহে ঠাণ্ডা পানী এনেকুৱা পানীত গা ধুব আৰু নোৱাৰি দেই 30 ছেকেণ্ডতকৈ বেছি ইয়াত ডুবি থাকিব নোৱাৰি আৰু ইয়াত ডুবি থাকিলে হয়তো আৰু চিৰিয়াছ পেচেণ্ট হৈ কিনে আৰু ঘৰত যাব লাগিব এইফালে দীপাঞ্জলি ভনী পুৰা চেণ্ডেল হাতত লৈ মোৰ ফালে অলপ ভিডিঅ' কৰ বুলি দেখাই আছে আৰু আমাৰ গা পা ধোৱা চবেই হৈ গ'ল আমি ভিডিঅ' বনাব নালাগে ময়ে লৈ গৈছোঁ এনেকাইতো ভাল লাগিব ন নাই গা ৰাতিপুৱা উচা নিচা এইটো দেখিছেনে কিমান ডাঙৰ হিল বাৰকা পাখনা ৰেডি হৈ গ'ল যোগাৰ হৈ গ'ল চব বস্তু ৰেডি হৈ গ'ল এতিয়া বাঢ়ি আছোঁ আৰু খাবৰ কাৰণে আৰু টুডেজ স্পেচিয়েল চিকেন এণ্ড পৰ্ক চবেই বহিলোঁ আৰু ধুনীয়াকৈ খাবৰ কাৰণে খাই বৈ ধুনীয়াকৈ আৰু ড্ৰেছ আপ হৈ ওলালোঁ আৰু ফটো ছেশ্যন কৰিবৰ কাৰণে আজিৰ পিকনিক স্পেচিয়েল আছিলে চিকেন আৰু পৰ্ক মানে ব্ৰইলাৰ আৰু গাহৰি মাংস আৰু এইটো জেগাত দুটামান শ্ল' মোশ্যন ভিডিঅ' বনালোঁ এইখিনি ঠাইত অহাৰ পিছত এনেকুৱা লাগিছে যেন গৈয়ে থাকিম ইমান ধুনীয়া নেচাৰেল ভিউ এইটো ঠাইত আৰু ফুৰিবলৈ আহিম নে নাহিম নাজানো মই কিন্তু এবাৰ যেতিয়া আহিছোঁ ভালকৈ অলপ ঘূৰি লওঁ জাগাটো চাই লওঁ নেক্সট টাইম যদিও আহোঁ তেনেহ'লে যিখিনি এতিয়া দেখিছোঁ হয়তো সেইটো টাইমত এইবিলাক আৰু দেখা নাপাম কাৰণ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তো অলম'ষ্ট সকলো চেঞ্জ হ'বই এই ৰাস্তাটি নতুনকৈ কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে হয়তো ক'ত ওলাব এইফালে নাজানো গুগল মেপো এইফালে ইমান কাম নকৰে নেটো নাপায় নেটৱৰ্ক নোপোৱাৰ কাৰণে হয়তো দেখা নাপাব পাৰোঁ চ' ৰাস্তাটো যদি হৈ যায় কেতিয়াবা আকৌ ফুৰিবলৈ এইফালে আহিম এনেদৰেই আজিৰ দিনটো আমাৰ কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কেনেকৈ গোটেই দিনটো আমি স্পেণ্ড কৰিলোঁ বিভিন্ন এক্টিভিটিজ কৰি আমি নিজেই ক'ব পৰা নাই আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ পুনৰ আকৌ লগ পাম
নতুন ঠাই আৰু নতুন অভিজ্ঞতাৰ সৈতে। তেতিয়ালৈ বাই বাই।